স্বাগত জনাইছোঁ। তো গাইজ যোৱাকালি মই মানে এটা নিউজত এটা ভিডিঅ' দেখা পালোঁ আৰু ফেচবুকত এটা নিউজত মই ভিডিঅ' দেখা পালোঁ আৰু ভিডিঅ'টো চাই মানে মোৰ মনত কিছুমান কথা আহিছে আৰু এই কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব লৈছোঁ। তো এতিয়া ভিডিঅ'টো চাই উঠি আপোনালোকে কি ভাবে আপোনাৰ মতামতটো কমেণ্ট কৰি জনাই দিব আৰু যদি মোৰ মতে একমত তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো গাইজ প্ৰথমতে আপোনাক মই কোনটো নিউজ চাইছিলোঁ কোনটো ভিডিঅ' চাইছিলোঁ আপোনাক মই দেখাই ল'ব আছোঁ আচপাছ। তো চাই লওক ভিডিঅ'টো। যদি তুমি 250 গ্ৰাম আপুনি নিবিকিব বিলাহী নিবিকিব আপুনি ইমান কথা ক'ব নালাগে বিলাহী বিকিব নালাগে আপুনি তাৰ সাথে কি ক'ব আপুনি কিয় দিব নোৱাৰে লছত যোৱাটো বাদ দিয়ক তেন্তে ঘৰৰ পৰা পইচা আনি ব্যৱহাৰ কৰিব লাগিব 50 টকা কেনেকৈ লাভ যদি তুমি 250 গ্ৰাম আপুনি নিবিকিব বিলাহী নিবিকিব আপুনি ইমান কথা ক'ব নালাগে বিলাহী বিকিব নালাগে আপুনি সেইটো কথা নহয় আমি দোকান দিছো যদি আপুনি আপোনাৰ নুপুচালে নিবিকিব তাৰ ইমান ডিফাৰেন্স তাৰ সাথে কি ক'ব আপুনি কিয় দিব নোৱাৰে আপুনি ভিডিঅ'টো আপোনালোকে চালা। এতিয়া মেইন কথাটো হৈছে ভাল লাগছি এই বইনাকক বাইব লাগি যেনেকৈ ওলাই আহিছে বস্তু দাম বা কাৰণে ভাল লাগছি। এনেতো বছৰৰ গোটেইকেইদিন এচি ৰুমতে ঘুমাই থকা বহি থকা এচি ৰুমতে ঘুমাই থকা বহি থকা খাই লৈ থকা এনেকৈ যে ওলাই আহিছে ভাল লাগছি। একবাৰ এই পথত খেতি বাতি কৰিবিচোন তেতিয়া গম পাবি বস্তুৰ দাম বাঢ়ে নে কমে। তো আপোনাক মই বেক কেমেৰাই দেখুৱাই আছোঁ গাইছ এতিয়া প্ৰায় 2টামান বাজছি আপোনাক মই দেখুৱাই আছোঁ এই বেক কেমেৰাই দেখুৱাই আছোঁ আপোনালোকক। তো গাইছ এই ৰ'দ চাওক আৰু তো গাইছ এই ৰ'দ চাওক কি মস্ত ৰ'দ এই ৰ'দত যেতিয়া এই এনেকৈ কঠীয়া একো হালি হালি তেতিয়া গম পাব। মই লগৰখনে যদি দিব পাৰে সেই ভিতৰখনে যদি দিব পাৰে আপুনি কিয় দিব নোৱাৰে এই ভিতৰত তাত দি আছে নহয় তাতে 110 টকা দিয়া আছে মই দিম বুলি কৈছো। তো গাইছ দাম বোলে বাঢ়িছে কোনোবাখন দাম কমছে তো চব দোকানীয়ে এটা এক জেগাৰ বস্তু নানে চবেই বেলেগ বেলেগ বস্তু পেনে যেনে ধৰক ইণ্ডিয়ান আৰু ভাৰত গেছৰ দামটো বেলেগ বেলেগ ভিতৰতো মাল একেই থাকে একে ওজনৰ থাকে একেই দাম একেই বস্তু থাকে একেই জুই জ্বলে কিন্তু দাম কিয় বেলেগ বেলেগ সেনে নিচিনা কথা। তো চবেই একে এখন দোকানত বস্তু নানে বেলেগ বেলেগ নানে এই 2-10-20 টকা দাম বেলেগ হ'ব পাৰে এইটো বেলেগ কথা। যদি তুমি 250 গ্ৰাম আপুনি নিবিকিব বিলাহী নিবিকিব আপুনি ইমান কথা ক'ব নালাগে বিলাহী বিকিব নালাগে আপুনি সেইটো কথা নহয় আমি দোকান দিছো যদি আপুনি নিবিকিব তো এই তিৰিকেইটা যে হাল্লা কৰি আছে আপুনি বেচিব নোৱাৰিব তো নেবেচে আপোনাৰ নাখালি হ'ল অলপ বিলাহীৰ দাম বাঢ়ছি বিলাহী নাখালি হ'ল আলু আনা ভাত খা কি কথা আছে কঁঠাল গছ আছে কঁঠাল গুটি ভাত খা সাৰৰ আঞ্জা খা কচু খা কলু কচু আঞ্জা খা কিবা কথা আছে চয়াবিন খা বস্তু জিকে দাম বাঢ়ি জিকে নাখালি হ'ল কেইদিন দাম বাঢ়ি থাকিব আৰু কেইদিন বাৰিষা হৈছে দামটো বাঢ়াটো স্বাভাৱিক কথা দাম বাঢ়িব পাৰে। নহয় এতিয়া আপুনি 180 টকা কিনিছে হা এতিয়া আপুনি ধৰক 220 টকা বা 230 টকা 50 টকা কেনেকৈ লাভ হ'ল 250 টকা কোৱা নাই 220 মই দিব সেইটোৱেতো মই লাভটো কথা কৈছোঁ আপোনাক 180 পৰা 230 লৈকে 50 টকা লাভ হ'ল হয় নে নহয় তো গাইছ দোকানী কিয় লোকচান দিব গাইছ সিহঁতে 100 টকা যদি কিনি আনিছে 120 টকা লাগবই দোকানী চলি বলি আছে 30 চলি আছে সিহঁতে দৰমহা পায় মাহত 30-40 হাজাৰ সিহঁতে দাদাগিৰি হৈ লাভ নাই দাম বাঢ়িব দাম এই বাৰিষাই আছে দাম বাঢ়ি যাব এই 2-3 দিন বানপানী হৈ গ'ল দাম বাঢ়াটো সৰু কথা। তো গাইছ এই যি বিলাহীৰ দাম বেছি পটলৰ দাম বেছি জিকাৰ দাম বেছি এইগিলাখান মাথা মাৰি লাভ নাই জিকা নাখালি হ'ল কেইদিন জিকা নাখাকে মানুহ চলিব পাৰে বিলাহী নাখাকে মানুহ চলিব পাৰে। তো এই পেট্ৰল দাম বাঢ়ছি ডিজেল দাম বাঢ়ছি সেইগিলাখান মাথা মাৰিব লাগে মানে অলপ কিয় নাই ভাবিব লাগে অলপ যে ক'ত লাগিছে মানে লাগব লাগে ক'ৰবাত লাগিছে ক'ৰবাত ধৰিব লাগে গাই গৰুৰ গতিত ধৰিছে হাল গৰুৰ গতিত কি হ'ব গাইছ। তো যি নহওক ভিডিঅ' এইখিনিয়ে আৰু আপোনালোকে চাই কেনে পালে ক'ব যদি মোৰ মনৰ ভাৱখিনি আপোনালোকক লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে যদি একমত তেতিয়াহ'লে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।